নমস্কাৰ বন্ধুসকল, কি খবৰ? তো আশা কৰিছোঁ সকলে ভালে আছে। তো ময়ো ভালে আছোঁ। তো এতিয়া আছোঁ খেতি পথাৰত। তো খেতি চাবলৈ আহিছোঁ। এতিয়া এখন চাইনবোৰ্ড দিয়া আছে, আসাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট এপাৰ্ট ইমপ্লিমেণ্টেশ্যন অফ কম্বাইন এগ্ৰিকালচাৰ এপ্ৰচ অফ পটেটো অপাৰেশ্যন অফ পেকেজেছ অফ প্ৰেক্টিছ ইন আসাম কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আমাৰ সন্ধ্যা খৰিয়ে এতিয়া আলু তুলি আছে। এয়া চাওক, এই নাৰাবিলাক ওলাই আছে, তলত আলু আছে। ইফালে আছে ৰেণুবৌ, আলু উঠাই আছে। আলু চাওক কি ধুনীয়াকৈ আলু ওলাইছে। একদম তলৰ আলু আছে। আলু কালাৰটো ভাল আছে না। খুবেই ধুনীয়া কৰি আলুবিলাক ওলাইছে। তো ভাল লাগিছে দেখা পাই। বঢ়িয়া হৈছে। এয়া চাওক ডাঙৰ ডাঙৰ আলু একদম। এয়া চাওক আমাৰ খেতি পথাৰত আৰু একজন আলু তুলিব আহিছে। এই নাম হৈছে বহাগী। ধুনীয়া কৰি আলুবিলাক তুলি আছে একদম। এই 6জন কৰি মানুহ আলু তুলি আছে। দিম দে, তই দিয়া। এয়া চাওক আলু তোলাৰ দৃশ্য। এতিয়া চাওক ময়ো আলু তুলি আছোঁ, অলপ সহায় কৰি দিছোঁ আৰু। আলুবিলাক এনেকৈ নাৰাৰ পৰা উলিয়াই উলিয়াই আনিব লাগে। ওপৰতে থাকে আলুবিলাক ভাহি। চাওক আলু আৰু সৰু সৰু আলু আছে, চবেই আছে, ডাঙৰ সৰু চব আছে। এয়া আপোনালোকৰ সন্মুখত এক্সপ্ৰেছ। এয়া চাওক গাইছ আলু, কি ধুনীয়া আলু না। খাই চাম নেকি? কষ্ট ইয়াত বহুত আছে। নাৰা কাটিব লাগে ইয়াত, বহুত নাৰা কাটা খাইছে। মানুহ কম কিন্তু মোটামুটি 4-5 বিঘা মানৰ নাৰা কটা খাইছে ইয়াত। তো আজি 3 বস্তা আলু তুলিলোঁ।
তো পিছত আৰু তুলিব লাগিব। তো আজিৰ কাৰণে আলু তোলা হ'ল। তো ইফালে আগত তুলিব আছে। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো নেক্সট এটা ভিডিঅ' আকৌ লগ পাম। তো আজিলৈ বাই বাই।